নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু তৃতীয় শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ কিতাপখনৰ পৰিয়াল আৰু আমাৰ সমাজ অধ্যায়ৰ আমাৰ পৰিয়াল পাঠটিৰ আটাইবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ লগতে যিমানবোৰ পঢ়ি দিবলগীয়া আছে আটাইবোৰ ভালদৰে পঢ়ি দিয়া হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ পাঠ 1 আমাৰ পৰিয়াল তোমালোকে ঘৰত কাৰ সৈতে থাকা মাৰা দেউতাৰাৰ লগত থাকা নহয় জানো তোমালোকৰ ঘৰত আৰু কোন কোন আছে ভাই ভনী ককাইদেউ বাইদেউ আছেনে তোমালোকৰ কাৰোবাৰ লগত ককাইদা খুৰা-খুৰীও থাকে নহয়নে এই আটাইবোৰ য'ত একেলগে থাকি সেইখনেই হ'ল ঘৰ অৰ্থাৎ আমি ঘৰ বুলি ক'লে কি বুজি পাইছো য'ত আমাৰ লগত ককা আইতা মা দেউতা ভাই ভনী ককাইদেউ বাইদেউ বা খুৰা-খুৰী পেহা পেহীদেউ যিমানবোৰ আছে এই সম্পৰ্কীয়বিলাক য'ত একেলগে মিল হৈ থাকে তাকে আমি কি বুলি কওঁ ঘৰ বুলি কওঁ আমাৰ আটাইৰে নিজা নিজা একোখন ঘৰ আছে আৰু আটাইৰে আমাৰ নিজা নিজা একোখন ঘৰ আছে ককা আইতাৰ থাকিব বা বৰমা বৰদেউতাৰ থাকিব বা খুৰা খুৰীদৰ থাকিব হয়নে আমাৰ আটাইবোৰৰে কি আছে বুলি কৈছে একোখন নিজাকৈ ঘৰ আছে বুলি কৈছে মা দেউতা বাই ভনী ভাই ককাই আদি সকলোৱে একেলগে মিলা প্ৰীতিৰে থকা একোখন ঘৰেই হৈছে একোটা পৰিয়াল আৰু পৰিয়াল বুলি কাক কৈছে য'ত মা দেউতা বাই ভনী ভাই ককাই আদি সকলোবোৰে মিলা প্ৰীতিৰে থাকে বা মিলি জুলি থাকে তাকে কি বুলি কোৱা হয় সেই ঘৰখনকে কি বুলি কোৱা হয় একোটা পৰিয়াল বুলি কোৱা হয় আমি নিজৰ ঘৰখনত এটা পৰিয়াল হৈ আনন্দ মনেৰে থাকি ভাল পাওঁ পৰিয়ালটোত আমি মৰম স্নেহৰ মাজেৰে নিৰাপদে থাকিব পাৰোঁ পৰিয়াল সমাজৰ এটি প্ৰাথমিক গোট ঘৰখনৰ প্ৰতিজন মানুহকে পৰিয়ালটোৰ একোজন সদস্য বুলি কোৱা হয় আৰু কি কৈছে যে ঘৰখনৰ যিমানবোৰ ব্যক্তি আছে বা মানুহ আছে প্ৰতিটোকে সেই একোজন কি বুলি কোৱা হয় পৰিয়ালটোৰ সদস্য বুলি কোৱা হয় এতিয়া আমি পৰিয়ালৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ আহা ইয়াতে আমাক দিছে ওপৰৰ ছবিখনলৈ মন কৰা কি দেখিছা আমি এই ওপৰৰ ছবিখন দেখি পেলাই কি গম পাইছো যে এখন ঘৰ আৰু এই ঘৰখনত এজন ল'ৰা এজনী ছোৱালী এয়া দেউতা আৰু এয়া মাক ঠিক আছে আটাইবোৰে কামত ব্যস্ত আছে যদি ল'ৰাজনে মাকক সহায় কৰিছে ছোৱালীজনীয়ে দেউতাকক সহায় কৰিছে হয়নে এতিয়া ইয়াতে কি লিখা আছে আমি সেইখিনি পঢ়িছো এইখন অৰূপহঁতৰ ঘৰখনত অৰূপে মাক দেউতাক আৰু ভনীয়েক নমিতাৰ সৈতে থাকে সিহঁতৰ মাকে ঘৰখন পৰিপাটিকৈ ৰাখি বৰ ভাল পায় অৰূপৰ মাক দেউতাকে ঘৰৰ সন্মুখত এখন ফুল আৰু ফলৰ বাগিচা পাতিছে অৰূপ আৰু নমিতাই মাক দেউতাকক ঘৰুৱা কামত সহায় কৰে অৰূপহঁতৰ পৰিয়ালটো হৈছে একক পৰিয়াল এতিয়া অৰূপহঁতৰ পৰিয়ালটো কি বুলি কৈছে একক পৰিয়াল কাৰণ অৰূপহঁতৰ ঘৰখনত মাক দেউতাক আৰু অৰূপৰ ভনীয়েক নমিতা থাকে হয় এতিয়া আমাক ছবি চাই ক আহা দিছে অৰ্থাৎ ছবি চাই পেলাই আমাক ক'ব দিছে কিন্তু মই ইয়াৰে উত্তৰবোৰো লিখি ৰাখিছো কি ঠিক কেতিয়াবা পৰীক্ষাত আহি যাব পাৰে হয়নে তো মই আটাইবোৰ প্ৰশ্নৰ উত্তৰ কিন্তু লিখি ৰাখিছো আৰু তাৰ পৰা বহিটোৰ পৰাই মই দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া প্ৰথম প্ৰশ্নটো আমাক দিছে অৰূপহঁতৰ পৰিয়ালত কোন কোন আছে অৰ্থাৎ অৰূপহঁতৰ পৰিয়ালত কোন কোন আছে সুধিছে মই ইয়াতে লিখি ৰাখিছো যে অৰূপহঁতৰ পৰিয়ালত অৰূপৰ মাক দেউতাক আৰু ভনীয়েক আছে ঠিক আছে কি লিখিছো যে অৰূপহঁতৰ পৰিয়ালত অৰূপৰ মাক দেউতাক আৰু ভনীয়েক আছে তাৰ পিছত আমাক দিছে ছবিখনত দেখা মতে অৰূপৰ মাক দেউতাকে কি কৰি আছে অৰ্থাৎ ছবিখনত দেখা মতে অৰূপৰ মাক দেউতাকে কি কৰি আছে সেইটো সুধিছে আৰু ইয়াৰে উত্তৰটো হ'ব যে অৰূপৰ মাক দেউতাকে ঘৰৰ সন্মুখত এখন ফুল আৰু ফলৰ বাগিচা পাতি আছে অৰ্থাৎ অৰূপৰ মাক দেউতাকে কি কৰি আছে ঘৰৰ সন্মুখত এখন ফুল আৰু ফলৰ বাগিচা পাতি আছে ঠিক আছে তাৰ পিছত আমাক নেক্সট কি দিছে মাকৰ কামত কোনে সহায় কৰিছে আৰু মাকৰ কামত কোনে সহায় কৰিছে সেইটো সুধিছে আৰু ইয়াৰে উত্তৰ হ'ব মাকৰ কামত অৰূপে সহায় কৰিছে যে মাকৰ কামত কোনে সহায় কৰিছে অৰূপে সহায় কৰিছে ঠিক আছে এইবাৰ আমাক দিছে তলৰ ছবিখনলৈ চোৱা অৰ্থাৎ এই ছবিখনলৈ চাব দিছে প্ৰথমে আমি পঢ়ি লৈছো দেই এইখন নয়নাহঁতৰ ঘৰ নয়নাহঁতৰ ঘৰত তাইৰ মাক দেউতাক আৰু ককায়েক চন্দন থাকে তেওঁলোকৰ লগত ককা আইতাক খুৰাক খুৰীয়েক পেহীয়েক আৰু তাইৰ খুৰাকৰ ছোৱালী তুলিকাও থাকে নয়নাহঁতৰ পৰিয়ালটো হৈছে যৌথ পৰিয়াল অৰ্থাৎ কি কৈছে আমি অৰূপহঁতৰ পৰিয়ালটো কি পাইছিলো একক পৰিয়াল পাইছিলো কাৰণ অৰূপহঁতৰ ঘৰত মাক দেউতাক আৰু অৰূপৰ ভনীয়েক থাকে হয় কিন্তু নয়নাহঁতৰ কি বুলি কোৱা হৈছে যৌথ পৰিয়াল বুলি কোৱা হৈছে আৰু যৌথ পৰিয়াল বুলি এইকাৰণে কোৱা হৈছে কাৰণ সিহঁতৰ ঘৰত আৰু কোন কোন আছে ককাক আইতাক খুৰাক খুৰীয়েক পেহীয়েক তাৰপিছত খুৰাকৰ ছোৱালীজনীও আছে মাক দেউতাকটো আছেই হয়নে যেতিয়া আৰু অইন মানুহবোৰো থাকিব অৰ্থাৎ ককা আইতাকক আদি কৰি খুৰাক খুৰীয়েক বৰমাক বৰ্তা যোনেই নাথাকক কিয় তেতিয়া সেইখন পৰিয়াল কি হ'ব যৌথ পৰিয়াল হ'ব ঠিক আছে এতিয়া আমি ছবিখনলৈ চাইছো
এয়া হয়তো নয়নাৰ খুৰাক হ'ব, এয়া খুৰীয়েক হ'ব, এয়া মাক হ'ব, এয়া দেউতাক হ'ব, এয়া আইতাক, এয়া ককাক, এয়া হয়তো নয়নাও হ'ব পাৰে, তুলিকাও হ'ব পাৰে, এয়া ককাক চন্দন, হয়নে? তো আটাইবোৰ আৰু এইজনী পেহীয়েক, ঠিক আছে? তো এই আটাইবোৰ লগ লাগি এই পৰিয়ালটো কি হৈছে? যৌথ পৰিয়াল হৈছে। এতিয়া আমাক দিছে লিখো আহা। নয়নাহঁতৰ পৰিয়ালত কোন কোন সদস্য আছে? এতিয়া নয়নাহঁতৰ পৰিয়ালত কোন কোন সদস্য আছে সুধিছে, আৰু এইটোৰ উত্তৰটো অকণমান দীঘল হ'ব, কিয়নো মই লিখি ৰাখিছোঁ ধুনীয়াকৈ উত্তৰটো। নয়নাহঁতৰ পৰিয়ালত নয়নাৰ মাক দেউতাক আৰু ককায়েক থাকে, আৰু লগতে ককাক আইতাক খুৰাক খুৰীয়েক পেহীয়েক আৰু খুৰাকৰ ছোৱালীজনীও থাকে, ঠিক আছে? অৰ্থাৎ নয়নাহঁতৰ ঘৰত সদস্য কোন কোন আছে? মাক দেউতাক ককায়েক ককাক আইতাক খুৰাক খুৰীয়েক পেহীয়েক খুৰাকৰ ছোৱালীজনী, এই আটাইবোৰ সদস্য ক'ত আছে? নয়নাহঁতৰ পৰিয়ালত আছে, ঠিক আছে? তাৰপিছত আমাক নেক্সট প্ৰশ্নটো কি দিছে? অৰূপ আৰু নয়নাহঁতৰ পৰিয়াল দুটাৰ কোনটো একক আৰু কোনটো যৌথ পৰিয়াল? আমি আগতেই গম পাইছোঁ যে অৰূপহঁতৰ পৰিয়ালটো কি হয়? একক, হয়নে? আৰু নয়নাহঁতৰটো যৌথ। তো মই ইয়াতে লিখি ৰাখিছোঁ, অৰূপ আৰু নয়নাহঁতৰ পৰিয়াল দুটাৰ অৰূপহঁতৰ পৰিয়ালটো একক পৰিয়াল, আনহাতে নয়নাহঁতৰ পৰিয়ালটো যৌথ পৰিয়াল, ঠিক আছে? এইখিনি উত্তৰ ধুনীয়াকৈ লিখি থোৱা হৈছে। এতিয়া আমাক নেক্সট কি দিছে আমি সেইখিনি চাই লৈছোঁ। এতিয়া আমাক দিছে ককাক আইতাকে নয়না চন্দন আৰু তুলিকাক বৰ মৰম কৰে। আইতাকে সুন্দৰকৈ মেখেলা চাদৰ পিন্ধে, ককাকে ধুতি চোলা পিন্ধে আৰু ডিঙিত গামোচা লয়। গধূলি চোতালত অথবা আইতাকৰ কোঠাত বহি তিনিও আইতাকৰ পৰা নানা ধৰণৰ সাধু উমলা গীত আদি শুনে। সাধু শুনি শুনি তুলিকাই কেতিয়াবা আইতাকৰ বিচনাতে টোপনি যায়। ককাক আইতাকক ঘৰৰ সকলোৱে সন্মান আৰু আদৰ কৰে। পৰিয়ালৰ প্ৰতিজন সদস্যই ইজনে সিজনক ভাল পায়, মৰম কৰে। সৰুৱে ডাঙৰক শ্ৰদ্ধা কৰে। ঘৰখনৰ সকলোৱে ইজনে সিজনৰ কাম কাজত সহায় কৰে। আজৰি সময়ত নয়নাহঁতৰ চুবুৰীৰ আটাইবোৰ ল'ৰা ছোৱালীয়ে একেলগে খেলা ধূলা কৰে। কেতিয়াবা সিহঁতে ঘৰৰ ভিতৰত লুডু কেৰম আদিও খেলে। শৈশৱৰ পৰাই নয়নাৰ সহপাঠী কাকলিয়ে খোজকাঢ়িব নোৱাৰে, সেইবাবে হুইল চেয়াৰ ব্যৱহাৰ কৰে। সকলোৰে লগত কাকলিয়ে খেলা ধূলাত অংশগ্ৰহণ কৰে। তুলিকাই চকুৰ সমস্যাৰ বাবে চশমা পিন্ধে, সেইবাবে খেলা ধূলাৰ সময়ত আটাইয়ে তুলিকাৰ লগত বাকলিৰ প্ৰতিও নজৰ ৰাখে। নয়নাহঁতৰ পোহনীয়া কুকুৰটো অনবৰতে সিহঁতৰ লগত থাকে, তাক সকলোৱে বৰ মৰম কৰে। তোমালোকৰ আইতা ককাহঁতে সৰুতে কি কি খেল খেলিছিল জানানে? এয়া তোমালোকৰ ঘৰত যদি ককা আইতা আছে তেতিয়াহ'লে তোমালোকে ধুনীয়াকৈ ককা আইতাক সুধিবা যে তোমালোকে সৰুতে কিনো খেল খেলিছিলা, আমাকো অকণমান জনাবাচোন। সেই বুলি ক'লে তেওঁলোকে যি যি খেল দিব সেইবিলাক খেল ক'ব, সেইবিলাক তোমালোকে ধুনীয়াকৈ এখন টোকা বহীত টুকি ৰাখিবা, ঠিক আছে? তাৰপিছত আমাক কি দিছে? লিখো আহা। লিখিব দিছে যে তোমালোকে বন্ধুসকলৰ সৈতে কি কি খেল খেলা। এইটো তোমালোকৰ নিজৰ কাম যে তোমালোকে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে কি খেলা সেইটো লিখিব দিছে। এতিয়া আমাক নেক্সট কি দিছে? পেহীয়েকে নয়নাহঁতক ছবি অঁকা, গান গোৱা আৰু আবৃত্তি কৰাৰ কৌশল শিকায়। নয়নাহঁতৰ পঢ়া শুনাৰ তদাৰক খুৰীয়েক আৰু পেহীয়েকে কৰে। মাক দেউতাক খুৰাক খুৰীয়েক আটাই মিলি আলোচনাৰ মাজেৰে ঘৰুৱা সমস্যাবোৰ সমাধান কৰে। ঘৰৰ ৰন্ধা বঢ়া খোৱা বোৱা আদি আটাইবোৰ কামত নয়নাৰ মাকক খুৰাক খুৰীয়েক আৰু পেহীয়েকেও সহায় কৰি দিয়ে। তেওঁলোকে ঘৰত ৰন্ধা বঢ়াৰ বাবে খৰিৰ চৌকাৰ লগতে গেছৰ চৌকাও ব্যৱহাৰ কৰে। সকলোৱে একেলগে মজিয়াত বহি কাঁহৰ কাঁহী বাতিত ভাত আঞ্জা খায়। এতিয়া আমাক দিছে জানি লওঁ আহা কিছুমান বাচন বৰ্তনৰ নাম। অৰ্থাৎ এতিয়া আমি কিছুমান বাচন বৰ্তনৰ নাম শিকিম, ঠিক আছে? এয়া হৈছে কাঁহী, এয়া হৈছে বাতি, এয়া হৈছে কেৰাহী, এয়া হৈছে কলহ, এয়া হৈছে বান কাঁহী, এয়া হৈছে বানবাতি, আৰু এয়া হৈছে ঘটি, আৰু এইটো কেটলি, ঠিক আছে? এতিয়া আমাক নেক্সট দিছে লিখো আহা। তোমালোকে ঘৰত ব্যৱহাৰ কৰা বিভিন্ন বাচন বৰ্তনৰ নাম লিখা। অৰ্থাৎ তোমালোকে ঘৰত কি কি ধৰণৰ বাচন বৰ্তন ব্যৱহাৰ কৰা তাৰে নাম লিখিব দিছে। আৰু মই কি কি ব্যৱহাৰ কৰোঁ বা আমাৰ ঘৰত কি কি ব্যৱহাৰ হয় মই সেই বিষয়ে অকণমান লিখি ৰাখিছোঁ, তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম, ঠিক আছে? ইয়াতে মই এনেধৰণে লিখি ৰাখিছোঁ যে ঘৰত ব্যৱহাৰ কৰা বিভিন্ন বাচন বৰ্তনৰ নাম হ'ল বাতি, কাঁহী, কেৰাহী, কেটলি, বাল্টি, গিলাচ, চামুচ, চৰিয়া ইত্যাদি। কাৰণ আমি আৰু বহুত বস্তু ব্যৱহাৰ কৰোঁ, হয়নে? চববোৰৰ নাম লিখিব লাগিলে বহুত দীঘলীয়া হৈ যাব, বা কোনে কি ধৰণৰ বাচন বৰ্তন ব্যৱহাৰ কৰা হয় ঘৰত সেইবোৰ লিখিলে হৈ গ'ল। মই এইখিনি লিখি ৰাখিছোঁ, বাকী ছাত্ৰ ছাত্ৰীসকলে নিজৰ ঘৰত যি ব্যৱহাৰ হয় সেইখিনি লিখিব পাৰিলে হ'ব, ঠিক আছে? এতিয়া আমাক নেক্সট কি দিছে? ক্ৰিয়াকলাপ 1।
তোমালোকৰ পৰিয়ালৰ সদস্যসকলে কি কি কামত ইজনে সিজনক সহায় কৰা তাৰ এখন তালিকা প্ৰস্তুত কৰা এইটো তোমালোকৰ নিজৰ কাম দিছে যে তোমালোকে তোমালোকৰ পৰিয়ালত থকা মানুহখিনিক কেনেধৰণে সহায় কৰা মাক হয়তো ৰন্ধা বঢ়াত সহায় কৰিব পাৰা বা হয়তো তেওঁৰ কিছুমান ঘৰ সৰা হওক বা কিছুমান কামত সহায় কৰিব পাৰা দেউতাক শাক পাচলি কুটি দিয়া বা দেউতাক অন্য বেলেগ কামতো তোমালোকে সহায় কৰি দিব পাৰা তো তোমালোকে কেনেকুৱা ধৰণৰ কামত সহায় কৰা সেইখিনি ভালদৰে লিখিবলৈ চেষ্টা কৰিলে হ'ল ঠিক আছে কিন্তু তালিকা বনাই লিখিবা অৰ্থাৎ এনেকৈ লিখিবা মাক ঠিক আছে দেউতাক অৰ্থাৎ তাৰপিছত লিখি যাবা মাক এইখিনি কামত সহায় কৰোঁ দেউতাক এইখিনি কামত সহায় কৰোঁ ঘৰত যদি বা আছে বাক এইখিনি কামত সহায় কৰোঁ যদি দাদা আছে ককাইদেউক এইখিনি কামত সহায় কৰোঁ ককা আইতা আছে যদি ককা আইতাক এইখিনি কামত সহায় কৰোঁ ধুনীয়াকৈ তালিকা বনাই লিখিবলৈ চেষ্টা কৰিলে হ'ল এতিয়া তোমালোকক দিছে প্ৰকল্পবোৰ কিন্তু নিজে নিজেই কৰিব লাগিব দেই এইখিনিত মোৰ দিবলগীয়া নাই বিশেষ কিন্তু মই অনুশীলনীখিনি ধুনীয়াকৈ বহি এখনত লিখি ৰাখিছোঁ আৰু আশা কৰোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা উপকৃত হ'ব এতিয়া আমি প্ৰকল্পত প্ৰথমে বাৰু মই অকণমান কৈ দিছোঁ কি কৰিব দিছে তোমালোকৰ চুবুৰীত থকা যিকোনো 3টা পৰিয়ালৰ ঘৰবোৰলৈ মন কৰা তাৰপিছত তলৰ তালিকাখন পূৰোৱা অৰ্থাৎ কি কৈছে যে এই তলৰ তালিকাখন পূৰ কৰিব দিছে কি চাই পেলাই চুবুৰীত থকা যিকোনো 3টা পৰিয়ালৰ ঘৰ চাই পিনি ঠিক আছে যে ঘৰৰ ক্ৰমিক দিছে 1 2 3 ঘৰৰ মুৰব্বীবোৰৰ নাম লিখিব দিছে ঘৰৰ প্ৰকাৰবোৰ লিখিব দিছে ঘৰৰ মজিয়া নিৰ্মাণত ব্যৱহাৰ কৰা সামগ্ৰী লিখিব দিছে তাৰপিছত বেৰৰ নিৰ্মাণত ব্যৱহাৰ কৰা সামগ্ৰী লিখিব দিছে চালি নিৰ্মাণত ব্যৱহাৰ সামগ্ৰী লিখিব দিছে এতিয়া কেনেকুৱা কিছুমানত টিং ব্যৱহাৰ কৰে চালি হিচাপে হয়নে কিছুমানৰ আকৌ বিল্ডিং ঘৰ থাকিলে ছাদ বহাব লাগে বা বেৰত নিৰ্মাণ কৰা সামগ্ৰী মানে যেনেধৰণে কোনোবাৰ ইটাৰ হ'ব পাৰে আৰু কোনোবা বেৰৰো হ'ব পাৰে এনেকুৱা ধৰণৰ বেৰ মানে কি বেৰাৰ হ'ব পাৰে দেই বাহিৰে যে বেৰা বনায় তেনেকুৱা হ'ব পাৰে তো এইখিনি নিজাকৈ সকলোৱে চাই মেলি লিখিবলৈ চেষ্টা কৰিলে হ'ল এতিয়া আমাক নেক্সট কি দিছে সেইখিনি চাই লৈছোঁ ইয়াতে দিছে ক আহা অমল বিমল সুমল তিনিও বন্ধু এটা ভাড়া ঘৰত থাকে এওঁলোকক এটি পৰিয়াল বুলিব পাৰিনে এইটোৰ উত্তৰটো কি হ'ব নোৱাৰি হ'ব অৰ্থাৎ ইহঁত কি হয় বন্ধু হয় বন্ধুৰে এখন পৰিয়াল নহয় এইবিলাক আমাৰ কি থাকিব লাগিব ঘৰৰ মানুহবিলাক হয়নে সম্পৰ্কীয় মানুহবিলাক থাকিব লাগিব তেতিয়া এখন কি হ'ব পৰিয়াল হ'ব তাৰপিছত ইয়াতে দিছে বয়স বঢ়াৰ লগে লগে বয়োজ্যেষ্ঠ লোকসকলৰ বহুতো শাৰীৰিক সমস্যা দেখা দিয়ে যেনে খোজ লেহেম হয় শুনা আৰু দেখাত অসুবিধা পায় এই সময়ছোৱাত তেওঁলোকক কেনেধৰণে সহায় কৰিব পাৰে এইটো তোমালোকক কৰিব দিছে যে যেতিয়া তোমালোকৰ ককা আইতাসকল কি হৈ গৈছে বয়স হৈ গৈছে তেতিয়া তেওঁলোকৰ খোজবোৰ কি হয় লাহে লাহে দিয়ে হয়নে তেওঁলোকে বেগাই খোজকাঢ়িব নোৱাৰে লগতে তেওঁলোকে শুনা দেখাত বহুতো অসুবিধাৰ সন্মুখীন হয় তো সেই সময়ত তোমালোকে ককা আইতাক কেনেধৰণে সহায় কৰিবা এতিয়া ককা আইতাৰ ক্ষেত্ৰত আমি কেনেধৰণে কেতিয়াবা কি কৰিম তেওঁলোকক খোজ কঢ়াত আমিও কি কৰিম আমাৰ হাতখন দিম যে আইতা মোৰ হাতত ধৰা আৰু বলা আমি খোজ কাঢ়ি ভালকৈ যাওঁ বা কেতিয়াবা কোনো বস্তু যদি শুনা পোৱা নাই তাক আমি আকৌ কি কৰিব লাগিব দুবাৰকৈ ক'ব লাগিব বোলে ভালকৈ শুনা পোৱা নাই অকণমান ওচৰত যাই পিনি হ'লেও ক'ব লাগিব বা দেখা পোৱা নাই দেখা নোপোৱাৰ কাৰণে আমি কি কৰিব লাগিব চশমা প্ৰদান কৰিব লাগিব হয়নে বা চকুৰ যিবিলাক প্ৰব্লেম থাকিব সেইবিলাক আমি ডক্টৰক হতুৱাই দেখাই মেলি কথা পাতি তেওঁলোকক যিখিনি ব্যৱস্থা ল'ব দিয়া হয় আমি সেইখিনি ব্যৱস্থা ল'ব লাগিব ঠিক আছে এইখিনি মই মুখেৰে কৈ গৈছোঁ কাৰণ এইখিনি তোমালোকক কৰিব দিছে কেৱল মই যিখিনি কৈছোঁ সেইখিনি ধুনীয়াকৈ শুনি মেলি তোমালোকে ভালদৰে লিখিবলৈ চেষ্টা কৰিবা এতিয়া নেক্সট আমাক কি দিছে আকো আহা এবাৰ আঁকিবলৈ দিছে অৰুপতৰ পৰিয়াল বৃক্ষ চাই তোমাৰ নিজৰ পৰিয়ালৰ পৰিয়াল বৃক্ষ আঁকা অৰ্থাৎ ইয়াতে এডাল গছ আঁকিব লাগিব ঠিক আছে আৰু সেই গছডালত আমি কি কৰিব লাগিব আমাৰ যোন আছে পৰিয়াল এই আটাইবোৰৰে ধুনীয়াকৈ ছবিবিলাক বা ফটোবিলাক আমি লগাই দিব পাৰোঁ ঠিক আছে এডাল ধুনীয়াকৈ ডাঙৰ গছ আঁকিবা ইয়াতেই নহয় দেই তোমালোকে এটা ধুনীয়া ডাঙৰ পেজ ল'বা লৈ পিনি এডাল এনেকুৱা গছ আঁকি ল'বা লৈ পেলাই তাতে কি কৰিবা মাহঁতৰ যদি মানে কি পাছপোৰ্ট ফটো বুলি যে কয় সৰু সৰু ফটোবোৰ কি কৰিবা লগাই দিবা ইয়াতে মা বুলি লিখি পেলাই ফটোখন লগাই দিবা দেউতা বুলি লিখি পেলাই লগাই দিবা ভণ্টি বা বাইদেউ বুলি লিখি পেলাই লগাই দিবা দাদা বা ভাইটি বুলি এনেকৈ লিখি পেলাই লগাই দিবা আৰু লগতে যদি ককা আইতা থাকে তেওঁলোকৰো লগাই দিবা ঠিক আছে এতিয়া নেক্সট আমাক দিছে ক্ৰিয়াকলাপ 2 তলৰ ছবিবোৰ চাই নয়নাৰ সৈতে থকা পৰিয়ালৰ সকলো সদস্যৰ সম্পৰ্কবোৰ লিখা এয়া হৈছে নয়না ঠিক আছে আৰু এতিয়া আটাইবোৰৰে আমি সম্পৰ্কবোৰ ধুনীয়াকৈ লিখিবলৈ চেষ্টা কৰিম ঠিক আছে তো এতিয়া মই দেখাইছোঁ প্ৰথমে মই লিখি ৰাখিছোঁ এয়া দেউতাক বুলি লিখিছিলোঁ হয়নে এয়া হ'ব দেউতাক এয়া হৈছে মাক এয়া হৈছে আইতাক এয়া ককায়েক চন্দন এনেকৈ লিখি ৰাখিছোঁ এয়া ককাক এয়া নয়নাৰ খুৰাক এয়া নয়নাৰ খুৰীয়েক আৰু এয়া নয়নাৰ খুৰাকৰ ছোৱালী তুলিকা আৰু এয়া নয়নাৰ পেহীয়েক হ'ব এতিয়া আমাক নেক্সট কি দিছে আৰু সেইখিনি চাই লৈছোঁ ক্ৰিয়াকলাপবোৰ ছাত্ৰ ছাত্ৰীৰ বাবে হয় মই তথাপিও কৈ ধুনীয়াকৈ বুজাবলৈ চেষ্টা কৰিছোঁ এতিয়া নেক্সট আকৌ আমাক কি দিছে সেইখিনি চাই লৈছোঁ এতিয়া আমাক দিছে ক্ৰিয়াকলাপ 3
তোমালোকে পিন্ধা আৰু মা দেউতা ককা আইতাহঁতে পিন্ধা সাজপাৰবোৰৰ নাম তলৰ তালিকাখনত লিখা এতিয়া তোমালোকে ঘৰত কি কি সাজ পিন্ধা বা বাহিৰত ওলাই গ'লে কি কি পিন্ধা এইখিনি ইয়াতে লিখিব লাগিব আৰু মা দেউতা ককা আইতাহঁতে ঘৰত কি কি পিন্ধে বা বাহিৰত ওলাই গ'লে কি কি কাপোৰ পিন্ধে কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধে সেইখিনি কথা ইয়াতে লিখিব লাগিব এতিয়া তোমালোকে তোমালোকৰ ঘৰত কি পিন্ধা বা তোমালোকৰ মাৰা দেউতাৰাই কি পিন্ধে বা তোমাৰ ককা আইতাই কি পিন্ধে সেইটো তোমালোকেহে জানিবা হয়নে সেয়েহে তোমালোকে ধুনীয়াকৈ এইখিনি কথা লিখিবা দেই এতিয়া নেক্সট দিছে ক্ৰিয়াকলাপ 4 পৰিয়ালৰ লোকসকলৰ মাজত থকা সম্পৰ্কবোৰ জানি লৈ লিখা শিক্ষকে সহায় কৰিব এতিয়া এইখিনি বাৰু মই সহায় কৰি দিব পাৰিম হয়নে কাৰণ এইখিনি কাম আমিও কৰি দিব পাৰো এতিয়া ক্ৰিয়াকলাপ 4 আমাক ইয়াতে কি লিখিব দিছে যে পৰিয়ালৰ লোকসকলৰ মাজত থকা সম্পৰ্কবোৰ লিখিব দিছে এতিয়া দেউতাৰ মাক কি কম মাৰ মাক কি কম মাৰ দেউতাক কি কম দেউতাৰ ভনীয়েকক কি কম মাৰ ভনীয়েকক কি কম দেউতাৰ ভায়েকক কি কম মাৰ ভাইকক কি কম মই এটাইবোৰ লিখি ৰাখিছো দেখুৱাবলৈ তাৰ পৰা চেষ্টা কৰিছো দেউতাৰ মাকক আমি কি কম আইতা কম মাৰ মাকক আমি আইতা কম মাৰ দেউতাক ককা কম দেউতাৰ ভনীয়েকক পেহী কম মাৰ ভনীয়েকক মাহী কম দেউতাৰ ভায়েক খুৰা কম মাৰ ভায়েক মামা কম এতিয়া আমি উত্তৰটো কেনে ধৰণে লিখিম যে দেউতাৰ মাক আইতা মাৰ মাক আইতা মাৰ দেউতাক ককা দেউতাৰ ভনীয়েক পেহী মাৰ ভনীয়েক মাহী দেউতাৰ ভায়েক খুৰা মাৰ ভায়েক মামা ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে সেইখিনি চাই লৈছো ইয়াতে আমাক দিছে জানি লও আহা মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী একেলগে থকা পৰিয়ালক একক পৰিয়াল বোলে অৰ্থাৎ যিখন ঘৰত মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকিব সেইখন ঘৰক একক পৰিয়াল বুলি কোৱা হয় তাৰ পিছত একোটা পৰিয়ালত ককাক আইতাক বৰদেউতাক বৰমাক খুৰাক খুৰীয়েক মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী সকলোৱে বাস কৰিলে তেনে পৰিয়ালক যৌথ পৰিয়াল বুলি কোৱা হয় অৰ্থাৎ য'ত ককাক আইতাকৰ লগতে বৰমাক বৰদেউতাক খুৰাক খুৰীয়েক মাক দেউতাক তেওঁলোকৰ ল'ৰা ছোৱালী থাকিব তাক কি বুলি কোৱা হয় যৌথ পৰিয়াল বুলি কোৱা হয় কিছুমান পৰিয়ালত আজু ককা আজু আইতা আৰু আন আন সদস্যও থাকে আৰু কিছুমান পৰিয়ালত কি থাকিব আজু আইতা হওক আজু ককা হওক আৰু আন বেলেগ সদস্যও থাকিব পাৰে তাৰ পিছত দিছে পৰিয়ালসমূহ শৃংখলাবদ্ধভাৱে পৰিচালনা কৰিবৰ বাবে প্ৰত্যেকৰে নিজা নিজা কিছুমান নীতি নিয়ম থাকে প্ৰতিটো পৰিয়াল সুচাৰুৰূপে চলিবলৈ পৰিয়ালৰ প্ৰতিজন সদস্যই নিজৰ নিজৰ ভূমিকা পালন কৰে পৰিয়ালৰ সকলো সদস্যই মিলি আলোচনাৰ মাজেৰে ঘৰুৱা সমস্যাবোৰ সমাধান কৰে মাক বা দেউতাক অথবা পৰিয়ালৰ জ্যেষ্ঠজন হ'ল এই পৰিয়ালৰ মুৰব্বী তেওঁ পৰিয়ালটো পৰিচালনা কৰে ল'ৰা ছোৱালীৰ যত্ন লয় তাৰ পিছত দিছে বৃদ্ধ আৰু বিশেষভাৱে সক্ষম লোক থাকিলে তেনে লোকলৈ পৰিয়ালৰ আটাই বিশেষভাৱে সহায় সহযোগ কৰে আৰু এতিয়া আমি শেষৰটো পৃষ্ঠা 8 নম্বৰ পৃষ্ঠা পালো আৰু ইয়াতে আমাক দিয়া আছে অনুশীলনী এতিয়া অনুশীলনীৰ প্ৰথম প্ৰশ্নটো আমাক দিছে চমু উত্তৰ দিয়া অৰ্থাৎ চমুকৈ উত্তৰ দিব দিছে ক প্ৰশ্নটো আমাক দিছে পৰিয়াল কাক বোলে মই আটাইবোৰ প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ এখন বহীত লিখি ৰাখিছো তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া পৰিয়াল কাক বুলি সুধিলে আমি কি লিখিম যে মই এনে ধৰণে লিখি ৰাখিছো মা দেউতা বাই ভনী ভাই ককাই আদি সকলোৱে একেলগে মিলাপ্ৰীতিৰে থকা একোখন ঘৰকেই পৰিয়াল বোলে ঠিক আছে তাৰ পিছত আমাক নেক্সট দিছে খ একক পৰিয়ালত কোন কোন সদস্য থাকে আৰু ইয়াৰ উত্তৰ হ'ব একক পৰিয়ালত মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকে তাৰ পিছত আমাক দিছে যৌথ পৰিয়ালত কোন কোন সদস্য থাকে আৰু ইয়াৰ উত্তৰ হ'ব যৌথ পৰিয়ালত ককাক আইতাক বৰদেউতাক বৰমাক খুৰাক খুৰীয়েক মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকে তাৰ পিছত আমাক দিছে তলত দিয়া শব্দবোৰেৰে খালি ঠাই পূৰ কৰা তলত কেইটামান আমাক শব্দ দিছে দেখিবলৈ পোৱা গৈছে সকলোৱে যে কি দিছে প্ৰাথমিক সহায় মিলাপ্ৰীতি হয়নে তো ইয়াতে কটো আমাক দিছে পৰিয়াল সমাজৰ ডেছ গুড তো আমি ইয়াতে মই লিখি ৰাখিছো বহিখনত তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম দুইৰ কটো হ'ব পৰিয়াল সমাজৰ প্ৰাথমিক গুড খ পৰিয়ালৰ সদস্যসকলৰ মাজত মিলাপ্ৰীতি থাকিব লাগে পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক সহায় কৰিব লাগে তো এইখিনি আছিল 2 নম্বৰৰ উত্তৰ ইয়াৰ পৰাই আমি এই শব্দকেইটা লৈছো প্ৰথমটোত প্ৰাথমিক লৈছো দ্বিতীয়টোত মিলাপ্ৰীতি লৈছো আৰু তৃতীয়টোত সহায় লৈছো এতিয়া নেক্সট আমাক কি দিছে এইখিনি চাই লৈছো এতিয়া আমাক নেক্সট দিছে পৰিয়ালৰ সদস্যসকলে এজনে আনজনৰ আদৰ যতন কেনেদৰে লয় লিখা এতিয়া আমি ইয়াতে কি এনেকৈ মই লিখি ৰাখিছো বাৰু পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক সন্মান মৰম আদি কৰিব লাগিব সৰুৱে ডাঙৰক শ্ৰদ্ধা কৰিব লাগিব ৰন্ধা বঢ়া কামেই হওক বা অন্য যিকোনো কামেই নহওক কিয় সকলোৱে ইজনে সিজনক সহায় কৰিব লাগিব আলোচনাৰ মাজেৰে যিকোনো সমস্যাৰ সমাধান কৰিব পাৰিব লাগিব আৰু তেনেকৈ কি হ'ব এটা পৰিয়ালৰ সদস্যই আনজনৰ ইজনে সিজনৰ কি হ'ব পাৰিব আদৰ যতন ল'ব পাৰিব ঠিক আছে
এতিয়া আমাক 4 নম্বৰটো দিছে সম্পৰ্কটো এটা শব্দত লিখা ক মাকৰ ভায়েক মামা খ দেউতাৰ ককায়েক বৰদেউতা গ খুৰাৰ ল'ৰা যদি সৰু হয় ভাইটি যদি ডাঙৰ হয় দাদা খ মাহীৰ ছোৱালী যদি সৰু হয় ভণ্টি ডাঙৰ হ'লে বাইদেউ এতিয়া নেক্সট আমাক দিছে ঘৰত ব্যৱহাৰ কৰা এবিধ বাচনৰ ছবি আঁকা অকমান আগতে আমি বাচনৰ ছবি দেখিবলৈ পাইছিলো নহয় তাৰে যোনটো আমাৰ ঘৰত ব্যৱহাৰ কৰা হয় তাৰ পৰা চাই আমি ছবিটো আঁকিবলৈ চেষ্টা কৰিলে হ'ল আৰু তাৰ পিছত নুচুৱাকৈ আঁকিবলৈ চেষ্টা কৰিব লাগিব হয়নে তেন্তে এয়াই আছিল আমাৰ প্ৰথম পাঠটিৰ আটাইবোৰ প্ৰশ্ন উত্তৰ আৰু লগতে আটাইবোৰ পঢ়ি দিবলগীয়া তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং